হাই গাইজ, আজি মই ময়দা পাপৰ বনাম। ময়দা পাপৰ বনাবৰ কাৰণে প্ৰথমতে লাগিব ময়দা, তাৰপিছত অকণমান কালজিৰা, অকণমান তেল, অকণমান নিমখ দি আমি এটা বেটাৰ তৈয়াৰ কৰিম। বেটাৰ তৈয়াৰ কৰাৰ পিছত 4-3টামান এটা আমি মুখা ল'ব লাগিব, বৈয়ামৰ মুখাকেইটাত অকণমান তেল সানি কেনে মুখাকেইটা বেটাৰখিনি এচামুচকৈ দি মিহলিব লাগিব। মিহলাৰ পিছত আমি এটা চৌকা বা যাৰ যিহত বনাই, গেছত বনালেই হ'ব, চৌকাত বনালেও হ'ব। চৌকাত মই চলাইছোঁ যিহেতু, চৌকাৰ ওপৰত এটা ডেক্সি ৰাখি তাতে গৰম পানী উতলিব দিছিলোঁ আৰু এখন ভঙা চাঙলী দিব লাগিব, কাৰণ জুইটো বহুত পায় ন। ভঙা চাঙলীখন দি তাৰে ওপৰত আমি বৈয়ামৰ মুখাকেইটা থৈ দিব লাগিব। থৈ দি তেনেকৈ আমি ভাপতে হ'ব দিব লাগিব। ভাপৰ পৰা হোৱাৰ পিছত আমাৰ ময়দাৰ পাপৰ ৰেডি। বহুত চফ্ট হৈছে, খাই বহুত টেষ্টি হয়। আপোনালোকে বনাবচোন, বহুত বেছি ভাল লাগে।